হেল্ল' গাইজ গুড মৰ্ণিং। ৰাতিপুৱাই 5:40 আহি পালো সেই দোকান, কাৰণ আজি গৈ আছো শিৱসাগৰ চলাৰ ইনষ্টলেশ্যন কৰিবলৈ। মেচিন হাথিয়াৰ লৈ প্ৰথম গলো কদমলে। গোটেই টিমটোৱে তাতে গাড়ীত উঠিম। গাড়ী আছে 6:25 আৰু আমি গোটেইকেইটা একেলগ হলোহি। গাড়ীও আহি পালে তেনেকুৱাতে। গাড়ীখনত আজিলৈকে উঠা নাই, প্ৰথম উঠিম। এখন লখিমপুৰৰ পৰা ডাইৰেক্ট শিৱসাগৰ যায় আৰু লগতে গাড়ীখন ফুল্লি এচি। ৰাস্তাত গাড়ীখন পাম দিব ৰখোতে মই লৈ ললো পানী এটা। বেলেগ একো ল'ব নোৱাৰিলো, গাড়ীখন যাওঁ যাওঁ কৰিলে। ৰাতিপুৱা 5টাতে উঠা, অকমান টোপনি লাগিছে। গাড়ীখন চলি থাকিলে অকমান টোপনি লাগে। টোপনি যোৱাৰ পিছত একো গমেই নাপাওঁ, কিন্তু টোপনিৰ পৰা উঠি দেখিলোহি ক'ত পালোহি, কিন্তু আমি পালোহি বৰ্তমান বগীবিল। দলংখন সঁচাকৈ ধুনীয়া, খুব সুন্দৰকে বনাইছে। শিৱসাগৰত আমাৰ ইনষ্টলেশ্যন আছে 3 কিলোৱাট অন গ্ৰিড চলাৰ। যদি আপোনালোকৰো চলাৰ ইনষ্টলেশ্যন কৰিবলগীয়া আছে, কণ্টেক্ট কৰক স্ক্ৰীনত থকা নম্বৰত। আৰু আমি আহি পাই গলোহি শিৱসাগৰ। কিছুমান বস্তু হাতত লৈ মই গাড়ীৰ পৰা নামি আহিলো, কিন্তু বাহিৰত অলপ বৰষুণ দি আছে। আমি বৰষুণত নিতিতো বুলি খুৰাই লৈ আহিলে গাড়ী। 11:12 হ'ল, আমি ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। এখন হোটেলত সোমালো। হোটেলখনত ভাত খাই আমি ওলাই গলো ডাইৰেক্ট চাইডলে। ফাইনেলি আমি আহি পাই গলোহি চাইডত। কাম কৰা আগত ফাৰ্ষ্ট টাইম জেগাডোখৰ আমি চাই লৈছো, ছাঁ পৰি থকা নে, দিগটো ঠিকে আছে নে নাইকিয়া, A to Z ভেৰিফাই কৰাৰ পিছত আমি ইনষ্টলেশ্যন কৰিম। জেগাটো কমপ্লিট অ'কে আছে। পেজটো ফলো এটা কৰি দিয়ক নেক্সট ভিডিঅ'টো চাবলৈ।